আজি মই বহুত দিন পিছত এটা কেক বনালোঁ আৰু কেকটো মই এনেকৈ চব ৰেডি কৰিলোঁ। এতিয়া মই ঘৰতে বনোৱা টুটি ফুটি অকণমান ওপৰত দি দিছোঁ। এয়া মই টুটি ফুটিখিনি একদম ধুনীয়াকৈ দি ল'লোঁ। এতিয়া মই এইখিনি বেক কৰিম। কেৰাহী এখন উঠাই দিছোঁ আৰু ইয়াতে মই নিমখ দিছোঁ। মোৰ এনেই এইবিলাক মই কেক বনাওঁতে নিমখখিনি ইউজ কৰোঁ, সেইকাৰণে নিমখখিনি ক'লা হৈ গৈছে। তাৰপিছত এটা ষ্টেণ্ড দিছোঁ। এতিয়া মই এই কেক টিনটো ইয়াতে বহুৱাই দিম আৰু মই ঢাকন মাৰি ইয়াৰ জুইৰ ফ্লেমটো একদম কমাই দিছোঁ। এতিয়া মই ঢাকনি মাৰি আধা ঘণ্টা 45 মিনিটৰ কাৰণে মই এনেকৈ এয়া 45 মিনিট পিছত উভতি আহিছোঁ। কেকটো চাওক এনেকৈ হৈছে। কলকাতা চামুচেদি মই কেকটো চাম দেখো লাগি অহা নাই। কেকটো হৈ গ'ল। জুইটো অফ কৰি দিলোঁ। তাৰপিছত এতিয়া মই সেইখিনি ওলাম আৰু ঠাণ্ডা হোৱালৈ ৰখিম। ঠাণ্ডা হ'লে মই কেকটো আপোনালোকক উলিয়াই দেখিম। এই কেকটো মই কেনেকৈ বনালোঁ, মই আজি কণীয়ে দি বনালোঁ। আজিকালিতো বহুতে এগলেছ বনায়, কিন্তু মই আজি কণী দি বনাইছোঁ। ইয়াতে কণী আৰু চেনিখিনি প্ৰথমতে মিক্স কৰি লৈছোঁ ভালকৈ, একদম চেনিখিনি গুলি যোৱাকৈ। তাৰপিছত তাতে মই 1.5 কাপ, মানে মেজাৰমেণ্ট কাপ, যিকোনো কাপ ল'ব পাৰে, কাপেৰে মই 1.5 কাপ ময়দা লৈছোঁ আৰু তাতে 1.5 চামুচ বেকিং পাউডাৰ লৈছোঁ। সেইখিনি ধুনীয়াকৈ চালনীৰে চালি তাতে মিক্স কৰিছোঁ। তাৰপিছত মই আধা কাপ ইয়াতে ৰিফাইন অইল দিছোঁ। তাৰপিছত ধুনীয়াকৈ মিক্স কৰি অলপ সময় ৰেষ্টৰ কাৰণে থৈছোঁ 10 মিনিট। তাৰপিছত 10 মিনিট পিছত মই তাতে ভেনিলা এচেঞ্চ দিছোঁ, সেইটো ফ্লেভাৰ মই দিছোঁ। তাৰপিছত মই একদম শেষত এয়া মই ঘৰতেই তৈয়াৰ কৰা টুটি ফুটি দি এয়া মোৰ কেকটো আজি ৰেডি হৈ গ'ল। আপোনালোকক ঠাণ্ডা হ'লে মই উলিয়াই দেখুৱাম। এয়া মোৰ কেকটো ঠাণ্ডা হৈ গ'ল। এতিয়া মই সেইটো উলিয়াই লওঁ। ওলাইছে। মই কেকটো এতিয়া কাটিম। মই এয়া গাখীৰ চাহ লৈছোঁ, গৰম গাখীৰ চাহ লৈছোঁ, কেকেৰে সৈতে খাম।